Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত তোমালোকৰ মনৰ যেটো ভয় সেই ভয়টো আতৰ কৰাৰ কাৰণে আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিছো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা তোমালোকৰ মেট্ৰিক পৰীক্ষালৈ যেটো ভয় থাকে সেই ভয়টো একেবাৰে নোহোৱা হৈ যাব আজিৰ ভিডিঅ'টো চোৱাৰ পিছত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ আমাৰ আলোচ্য বিষয় হৈছে যে তোমালোকৰ মেট্ৰিক পৰীক্ষা 2026 ত কোনটো বিষয়ৰ প্ৰশ্ন কাকত টান হ'ব এতে সোয়া এই প্ৰশ্নটো তুমি যদি বেসিক্যালি মোক যদি খুদা যে স্যার কোনটো প্ৰশ্ন কাকত টান হ'ব তেতিয়া হলে মই কম এটো এটা নিৰৰ্থক কথা এই কথাটোৰ বা এই প্ৰশ্নটোৰ কোনো মানে অৰ্থই নাই কিহৰ কাৰণে নাই যোৱা এটা ভিডিও মই আপলোড কৰিছো সেই ভিডিওটোত মই এনালিটিক্যাল এনেকুৱা এটা এপ্ৰোচ তোমালোকক মই বুজাবলৈ ট্ৰাই কৰিছো যে মেট্ৰিকৰ পৰীক্ষকসকলে কেনেকুৱা ধৰণে বা কি নিয়ম অনুসাৰে প্ৰশ্ন কাকতবোৰ সেট কৰে তো তোমালোকে যদি সেই ভিডিওটো চোৱা তেতিয়া হলে তোমালোকে গম পাবা যে পৰীক্ষাৰ কোনো প্ৰশ্ন কাকতেই টান নহয় প্ৰথম কথাটো হৈছে এটো আৰু এটো তোমালোকে মনত একেবাৰে বহাই লোৱা যে কোনো প্ৰশ্ন কাকতেই টান নহয় আৰু যদি তোমাৰ মনত এনেকৈ যদি ভাব আহে যে পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ টান হৈছে তাৰ মানে এটো বুজাব যে তোমালোকৰ কিতাপৰ লগত সম্পৰ্ক কম আছে কাৰণ তোমালোকৰ এটো 2024 ৰ পৰাই কৈ আছে যে তোমালোকে আন্ডাৰষ্টেণ্ডিংৰ ওপৰত গুৰুত্ব দিয়া আৰু শৰ্টকাট কেতিয়াও সমাধান হ'ব নোৱাৰে মই দেখা পাও যে আমাৰ ছাত্ৰ-ছাত্ৰী সকল বেছিভাগে শৰ্টকাট পদ্ধতি অৱলম্বন কৰে যেটো একেবাৰে গ্ৰহণযোগ্য নহয় তোমালোকে কিতাপৰ টাইম দিবই লাগিব তোমালোকে যিমানখিনি পাৰা তোমালোকৰ আউটত যিমানখিনি নলেজ আছে সেই নলেজখিনি তোমালোকে এপ্লিকেবল কৰিব লাগিব আৰু তেতিয়া যদি তোমালোকৰ মনত হয় যে নাই প্ৰশ্ন কাকত টান হয় তেতিয়া হলে তোমালোকে মোক কবা নিজৰ মানে এনেকুৱা ভাব কেতিয়াও আহিব নালাগে যে মই আৰু 1 ঘণ্টা কৈ পঢ়িলে ভাল নম্বৰ এটা পালো হয় তোমালোকৰ মনত যেতিয়া এই আশংকাটো থাকি যাব তেতিয়ালৈকে তোমাৰ প্ৰশ্ন কাকত যিমান ইজি আহিলেও তোমাৰ ওচৰত টান লাগিব বুজি পাইছা মই কি কৈছো তুমি পঢ়াৰ পিছত বা ষ্টাডি কৰাৰ পিছত তোমাৰ যদি এনেকুৱা মনত হয় যে মই আৰু 2 ঘণ্টা বেছি কৈ পঢ়িলে মই আৰু ভাল ৰিজাল্ট কৰিব পাৰিলো হয় তাৰ মানে তোমাৰ এটো বুজাব যে তোমাৰ ক্যাপাবিলিটি আছে তোমাৰ এবিলিটি আছে কিন্তু তুমি সেইখিনি তুমি 100% এফৰ্ট তুমি দিয়া নাই তো যেতিয়ালৈকে তোমাৰ এনেকুৱা এটা ভাব আহি থাকিব তেতিয়া তোমাৰ কোৱেশ্চন পেপাৰ টান লাগিব আৰু কোৱেশ্চন পেপাৰ মই হসাকৈ কৈছো মই মেট্ৰিক পৰীক্ষাৰ লগত মোটামুটি 10 বছৰ হল জড়িত হৈ আছো কোনো কোৱেশ্চন পেপাৰে টান নহয় কোৱেশ্চন পেপাৰবোৰ যেতিয়া তোমাৰ এনেকুৱা লাগে যেন টান লাগে তেতিয়া হলে তোমাৰ তাতে ম্যাক্সিমাম থাকিলে 10% কোৱেশ্চনবোৰ হে টান বুলি নহয় ক্ৰিটিক্যাল থিংকিংৰ ওপৰতহে প্ৰশ্ন আহে ক্ৰিটিক্যাল থিংকিং মানে তুমি যিকোনো বস্তু এটা পঢ়িবা সেই বস্তুটো ডিপলি পঢ়িব লাগিব লগতে তাৰ ৰেফাৰেন্সিয়েল বস্তুবোৰ তুমি চাব লাগিব হেতু হৈছে তোমাৰ ক্ৰিটিক্যাল থিংকিংৰ ওপৰত প্ৰশ্ন বা থটস বুলি আমি কওঁ হায়াৰ অৰ্ডাৰ থিংকিংৰ প্ৰশ্ন মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আশা কৰিছো তোমালোকে বুজি পাইছা তোমালোকে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পাবলৈ হলে তোমালোকে মোৰ WhatsApp গ্ৰুপত জয়েন হোৱা লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ আগলৈকে মই যথা সম্ভৱ তোমালোকক সহায় কৰি যাম আৰু তোমালোকৰ যদি সায়েন্সৰ যদি কোৰ্স লাগে সায়েন্সৰ কোৰ্স আছে ইনসাইট কোৱেশ্চনছ লগতে MCQs তাৰ লগতে 100% চেপ্টাৰৰ এনসাৰৰ হৈতে কোৰ্স বনোৱা হৈছে তোমালোকে লব পাৰিবা একেবাৰে কম দামতে লব পাৰিবা মাত্ৰ 299 रुपीसত তুমি লব পাৰিবা যৰ পৰা তোমালোকে গুটেখিনি 100% কনসেপচন তাতে কভাৰ কৰা হৈছে আৰু জীৱন প্ৰক্ৰিয়া চেপ্টাৰৰ ওয়ান শট ভিডিও মই অলৰেডি আপলোড কৰিছো আৰু তোমালোকে কমেন্ট কৰি জনাবা যে কোনটো চেপ্টাৰৰ তোমালোকৰ ওয়ান শট ভিডিও লাগে আৰু মই খণ্ড খণ্ডকৈ মই যিবোৰ টান বস্তু আছে সেইবোৰ তোমালোকক ইজিকৈ বুজাবলৈ চেষ্টা কৰিম তোমালোকে ভিডিও চাই থাকিবা আৰু মোৰ লগত সদায় সংলগ্ন হৈ থাকিবা আশা কৰিছো তোমালোকে বুজি পাইছা তো তোমালোকে কোনো ধৰণৰ ভীতিব্ৰত হ'ব নালাগে কোনো ধৰণৰ চিন্তা কৰিব নালাগে প্ৰশ্ন কাকত সকলোৱে তোমাৰ ইজি হ'ব কোনো ধৰণৰ তোমাৰ টান নহয় কেৱল তোমালোকে কিতাপৰ লগত সম্পৰ্ক ৰাখা কিতাপে যদি তোমাক বন্ধু বনায় তেতিয়া হলে কোৱেশ্চন পেপাৰখন তোমালোকৰ বন্ধু হ'ব তো এটো লৈ তোমালোকে কোনো চিন্তা কৰিব নালাগে আৰু যেটো ভিডিও তোমালোকে মই ৰিকুৱেষ্ট কৰি কৈছো তোমালোকে যেটো ভিডিও নাচাবা কাৰণ তোমালোকে যিমানে ডিফারেন্ট টাইপ অফ ভিডিওস তুমি ওয়াচিং কৰিবা হিমানে তোমাৰ যেটো মাইন্ড আছে হিমানে তোমাৰ ডাইভার্ট হৈ থাকিব হিমানে তোমাৰ ডাইভার্জেন্ট থিংকিং আহি থাকিব আৰু যেতিয়ালৈকে তোমালোকৰ কোইনসিডেন্ট টাইপ বা তোমাৰ যদি কনসেন্ট্ৰেশন টাইপ যদি তোমালোকে সেই বস্তুখিনি কৰিব নোৱাৰা তেতিয়া হলে তোমাৰ যিমান ইজি প্ৰশ্ন আহিলেও কিন্তু সদায় তোমালোকৰ টান লাগিব তোমালোকৰ ছাত্ৰ-ছাত্ৰী সকল হেখিনি হৈছে সম্পূৰ্ণ তোমালোকৰ মেন্টালিটিৰ ওপৰত কথা তোমালোকে
মই এটা এক্সাম্পল দিবলৈ বিচাৰিছোঁ ধৰিলে তোমালোকক এজন টিচাৰক ভাল নালাগে সেই টিচাৰজন যিমানে তোমাৰ ধুনীয়াকৈ পঢ়াওক বা যিমানে ধুনীয়াকৈ তোমাৰ সেইটো নোটছবোৰ প্ৰভাইড নকৰক কিয় কিন্তু তোমাৰ মনত যদি এবাৰ কয় যে এই টিচাৰজন ভাল নহ'বও পাৰে তেতিয়াহ'লে সেই টিচাৰৰ ক্লাছ কেতিয়াও ভাল নালাগে সেই টিচাৰৰ ক্লাছ কেতিয়াও ভাল নালাগে আৰু তুমি যদি এজন কম জনা টিচাৰ আহিছে বা তোমাৰ যিকোনো এজন টিচাৰ আহিছে বা এক্সপ্লেনেশ্যনটো তাৰ মানে ইমান এটা নহয় তথাপি তুমি যদি কোৱা মই এক্সাম্পলৰ সৈতে কৈ আছোঁ দেই মই এইটো কিন্তু তোমাৰ প্ৰেক্টিকেল লাইফত কিন্তু কেতিয়াও নকৰিবা আৰু এইটো প্ৰেক্টিকেল লাইফত এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় মই মানে এক্সাম্পলৰ হয় তোমালোকক বুজাবলৈ জাষ্ট ট্ৰাই কৰিছোঁ তো তেতিয়া তুমি যদি ভাবা যে নহয় এই টিচাৰজন ভাল হ'ব ডেফিনেটলি তোমালোকে সেই টিচাৰৰ প্ৰতি যিটো এট্ৰাকশ্যন থাকিব টিচাৰে যিকোনো টপিক তোমালোকক বুজালে তোমালোকে সেইটো বুজি পাবা তো ইয়াৰ মিনিং এইটোৱে হ'ল যে তুমি তোমাৰ থিংকিং যেনেকুৱা থাকিব তোমাৰ ব্ৰেইনে তেনেকৈ সেইটো কি কৰিব একচেপ্ট কৰিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে তো তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে যিমান পাৰা তোমালোকে ষ্টাডি কৰা তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই যিকোনো আপডেট আহিলে লগে লগে তোমালোকক মই জনাবলৈ ট্ৰাই কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ